নমস্কাৰ বন্ধুসকল, জ্ঞান বাৰ্তা পৰিয়াললৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে চিটেট দিম বুলি ভাবি আছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে। যেহেতুকে লাষ্ট 1 ইয়াৰ চিটেট হোৱা নাই, গতিকে এইবাৰৰ চিটেট আমাৰ 2026ত হ'বলৈ গৈ আছে। 2026ৰ 8 ফেব্ৰুৱাৰীৰ দিনা আমাৰ ৰবিবাৰ, আৰু সিদিনাই পেপাৰ 1 আৰু পেপাৰ 2 বোথ দুইখন পেপাৰে হ'ব চিটেটৰ। আৰু আপোনালোকৰ অনলাইন এপ্লিকেশ্যন মানে এতিয়ালৈকে কোনদিনাৰ পৰা ষ্টাৰ্ট হ'ব সেইটো অফিচিয়েল ৱেবছাইটত দিয়া নাই, কিন্তু অতি সোনকালে অনলাইন এপ্লিকেশ্যনৰ যিটো লিংক সেইটো অফিচিয়েল ৱেবছাইটত দিয়া হ'ব বুলি এই নটিছখনৰ জৰিয়তে মানে বুজি পোৱা গৈছে। গতিকে যিসকলে মানে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে প্ৰিপাৰেশ্যনৰ মানে যিটো হাৰ সেইটো আকৌ বঢ়াই দিয়ক। যেনেকৈ ফেব্ৰুৱাৰী 8 তাৰিখ অকণমান সময় পাইছে বাৰু, 3 মাহমান সময় পাইছে। গতিকে আপোনালোকৰ ৰিভিজন ভালকৈ হৈ যাব যদি আপোনালোকে পঢ়ি আছে। গতিকে এইখিনি আজি ভিডিঅ'টোত আৰু এটা কথা ক'ম যে 20 লেংগুৱেজ মানে 20টা লেংগুৱেজত আপোনালোকে চিটেটটো দিব পাৰিব। আৰু 132 চিটিত মানে এক্সাম চেণ্টাৰ থাকিব। গতিকে সকলোকে মই আমাৰ জ্ঞান বাৰ্তা পৰিয়ালৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু এই নটিফিকেশ্যনটো আজি অৰ্থাৎ 24/10/2025 মানে 24/10/2025 অৰ্থাৎ অক্টোবৰৰ 24 তাৰিখে আহিছে। গতিকে এইটো আপোনালোকে মিছ নকৰিব। আজিলৈ ইমানে, বাই বাই।